সো ইংলিছত কেনেকৈ পঢ়িম বা ক'ৰ পৰা চাম কেনেকৈ চাম মই গোটেইখিনি কথা ক'ম ঠিক আছে মই কি মোৰ নোটছত কি বনাইছিলোঁ ইংলিছত মই সেয়াও দেখাম একদম লাষ্টত মোৰ ইংলিছৰ কপিখন আছে বহুত বেছি নাই যি লিখা আছে মই লাষ্টৰ ফালে দেখাম মই কি নোটছ বনাইছিলোঁ কিন্তু তাৰ আগতে এইখিনি কথা কোৱাৰ আগতে মই বেলেগ এটা কথা কৈ লওঁ যিটো আগতে মই ভিডিঅ' বনাই পেলাই এবাৰ জনাইছিলোঁ কি জনাইছিলোঁ মই যে ছেফ জোন কিমান 100টাৰ ভিতৰত কিমানটা কুৱেশ্যন শুদ্ধ কৰি আহিলে গ্ৰেড 3 ক্লিয়াৰ হ'ব পাৰে মই সেইটো কথা আগতে এটা ভিডিঅ' বনাইছিলোঁ তাতে মই কৈছিলোঁ যে জিকেত 50ৰ ভিতৰত 42 পালে হ'ব ইংলিছত 20ৰ ভিতৰত 15 পালে হ'ব বুলি কৈছিলোঁ 20ৰ ভিতৰত 15 কিয় কাৰণ ইংলিছত 20টা কুৱেশ্যন আহে ঠিক আছে 20টা কুৱেশ্যন তো 20টাৰ ভিতৰত 15টা কাৰেক্ট হ'লে হ'ব বুলি কৈছিলোঁ মেথছত তেনেকৈ 12টা কৈছিলোঁ 20টাৰ ভিতৰত আৰু ৰিজনিঙত 10টাৰ ভিতৰত 9টাই কৰিব লাগে বুলি মই কৈছিলোঁ তেতিয়া কাট অফ ক্লিয়াৰ হৈ যাবগৈ আপোনাৰ তেনেকৈ মই কৈছিলোঁ চ' ইয়াতে কি আছে ইংলিছত 20ৰ ভিতৰত 15 পালে হৈ যাব আমাৰ টাৰ্গেটটো তেনেকুৱা আছিলে চ' যদি মোক ফ'ল' কৰিছে কোনোবাই তেনেকৈ মোৰ কথা শুনি পেলাই যদি এনেকুৱা এটা প্লেন বনাইছে তেতিয়াহ'লে এইটো আছিলে আমাৰ ব্লু প্ৰিণ্ট ঠিক আছে ত' ইংলিছত এতিয়া কি হ'ল আল্টিমেটলি 20ৰ ভিতৰত পাব লাগে আমি 15 ঠিক আছে এতিয়া সেই 15টো কেনেকৈ পাম আমি সেইটো কথা অ'কে তো তাৰ কাৰণে যদি মই কম আগতে আমি প্ৰথমতে কি বস্তু উলিয়াই ল'ব লাগিব প্ৰথমতে উলিয়াই ল'ব লাগিব সিলেবাছটো যে সিলেবাছ কি আছে সিলেবাছ যেতিয়া আমি গম পাম তেতিয়াহে ক'ব পাৰিম যে কোনটো আমাৰ উইক আছে কোনটো টপিকত আমি ষ্ট্ৰং হয় নহয় তো সিলেবাছটো মই এখন বনাই দিছিলোঁ যিখন মোৰ টেলিগ্ৰামত দিয়া আছে হয়নে চ' সিলেবাছখনত মই লিখিছিলোঁ কি স্পট দা এৰৰ সেইটো আছিলে টপিক আপোনালোকে ইয়াতে সাইডত দেখা পাই আছে কি সিলেবাছ দিছিলোঁ মই ফিল ইন দা ব্লেংকছ আছিলে হয়নে এণ্টনিম চিনোনিম আছিলে স্পেলিং এণ্ড মিছস্পেলড ৱৰ্ড সেইটো আছিলে ইডিয়ম এণ্ড ফ্ৰেজ ওকে ওৱান ৱৰ্ড সাবষ্টিটিউশ্যন আছিলে ইম্প্ৰুভমেণ্ট অফ সেন্টেন্সেছ সেইটো আছিলে এক্টিভ পেছিভ ভইচ নেৰেশ্যন ৰিডিং কম্প্ৰিহেনশ্যন ওকে আৰু ইয়াৰে ভিতৰত ইম্পৰ্টেণ্ট কথাটো কি যে বাকী গোটেইখিনি মিলাই যিমান কুৱেশ্যন আহিছিলে একদম ওপৰৰ পৰা তললৈকে স্পট দা এৰৰ পৰা আপোনালোকে চাওক একদম নেৰেশ্যনলৈকে গোটেইখিনি মিলাই যিমান কুৱেশ্যন আহিছিলে অকল হিমানে কুৱেশ্যন কেৱল ৰিডিং কম্প্ৰিহেনশ্যনটো আহিছিলে মানে গোটেইখিনি মিলাই 10 আহিছিলে ৰিডিং কম্প্ৰিহেনশ্যনত অকলে 10 আহিছিলে হয়নে এইটো কথা আমি সকলোৱে জানো এতিয়া বাকিখিনি ক্ষেত্ৰত কি ষ্ট্ৰেটেজি হ'ব আৰু ৰিডিং কম্প্ৰিহেনশ্যনৰ ক্ষেত্ৰত কি ষ্ট্ৰেটেজি হ'ব পাৰে সবতছে ভাল মোৰ হিচাপত মই জনা ঠিক আছে বা মই যেনেকৈ কৰিছিলোঁ সেইটো মই আপোনালোকক কওঁ শুনক প্ৰথমে স্পট দা এৰৰ টপিকটো আছে এতিয়া এইটো আমি ক'ৰ পৰা পঢ়িম এইটো ক'ত পাম কি এনেকুৱা আমি পঢ়ি যাম যাতে স্পট দা এৰৰ টপিকটো যদি আহে তেতিয়াহ'লে আমি তাক সলভ কৰি আহিব পাৰোঁ চ' ইয়াতে সিম্পল এটাই লজিক আছে এই টপিকৰ পৰা যদি কুৱেশ্যন আহে তাক সলভ কৰাৰ আমাৰ এটাই উপায় আছে সেইটো হ'ল আমি ইংলিছৰ জেনেৰেল যিবিলাক ৰুল আছে ইংলিছ গ্ৰামাৰৰ যিবিলাক ৰুলছ আছে সেইবোৰ জানিব লাগিব যেনেকৈ আমাৰ পাৰ্টছ অফ স্পীচ যি 8টা আছে আমি সেইকেইটা নাউন প্ৰনাউন এডজেক্টিভ এইবিলাক যিবিলাক আছে কনজাংচন ইণ্টাৰজেকশ্যন চব গোটেইখিনি আমি জানিব লাগিব পঢ়ি যাব লাগিব তো আপোনালোকে ফাৰ্ষ্ট কাম সেইটো কৰক যদি স্পট দা এৰৰ টপিকটো কিবা আহিলে সলভ কৰিম বুলি ভাবিছে সেইটো পঢ়ি যাওক পাৰ্টছ অফ স্পীচটো ফাৰ্ষ্ট তাৰপিছতো ইংলিছৰ যিমান বেলেগ কিবা যদি ৰুল আছে আপোনালোকে কিতাপত পঢ়ি বা ইউটিউবত ভিডিঅ'জ এভেইলেবল আছে তাৰ পৰা আপোনালোকে চাব পাৰে সেইটো প্ৰব্লেম নাই ঠিক আছে চ' প্ৰথমটো ক্লিয়াৰ হ'লনে স্পট দা এৰৰটো কেনেকৈ হ'ব ইংলিছৰ জেনেৰেল গ্ৰামাৰ ৰুলছ জানিলে স্পট দা এৰৰৰ কুৱেশ্যন সলভ কৰিব পাৰিব চ' ফাৰ্ষ্ট সেইটোত কনচেনট্ৰেট কৰক ধুনীয়াকৈ পাৰিব ইমান টান নহয় কিন্তু পাৰ্টছ অফ স্পীচ পঢ়াটো ইমান টান নহয় নাউন প্ৰনাউন জনাটো কি ডাঙৰ কথা তো সেই বস্তুখিনি চাওক অ'কে আৰু আপুনি চেণ্টেন্স এটা ফ্ৰেম কেনেকৈ হয় ঠিক আছে আই এম এ বয়টোত মই চিম্পল এটা এক্সাম্পল লৈছোঁ ইয়াতে কি আহিব আই এম এ বয় এইটো শুদ্ধ আহিব আই ইজ এ বয় তো ইজৰ জেগাত কি হ'ব এম হ'ব তো আপুনি ভাৰ্বছ যেতিয়া জানিব পাৰ্টছ অফ স্পীচ জানিব হয়নে নহয় ভাৰ্বটো বহুত ইম্পৰ্টেণ্ট হয় গোটেইকেইটা ঠিক আছে আৰু টেন্স ভাৰ্ব টেন্স পাৰ্টছ অফ স্পীচ এইকেইটা বস্তু বেছিক হয় এইকেইটা যদি শিকি যায় বহুত কুৱেশ্যন আনচাৰ সলভ হৈ যাব আৰু ঠিক আছে ৰিডিং কম্প্ৰিহেনশ্যনটো ই হেল্প কৰিব চ' কি ক'লোঁ মই ভাৰ্ব তাৰপিছত টেন্স আৰু এইটো কি আছিলে আমাৰ যেটো পাৰ্টছ অফ স্পীচ এইকেইটা টপিক ইউটিউবৰ পৰা চাই হওক বা পেইড কোৰ্চ যদি লৈছে তাৰ পৰা হওক ধুনীয়াকৈ আপোনালোকে কৰি যাওক ঠিক আছে প্ৰথম সেইটো দেন আহিছে ফিল ইন দা ব্লেংকছত কি চাব লাগিব ইয়াৰ পৰাও হেল্প হ'ব কেতিয়াবা এই যিটো মই ক'লোঁ এইমাত্ৰ তেনেকুৱা ফিল ইন দা ব্লেংকছ আহি যায় চেণ্টেন্স ৰিলেটেড মানে গ্ৰামাৰ ৰিলেটেড ঠিক আছে তো তেতিয়া আপোনালোকৰ হেল্প হ'ব লগতে ফিল ইন দা ব্লেংকছত স্পেচিয়েলি কোনবোৰ বস্তু আহে আৰ্টিকেল আৰু ডিটাৰমিনাৰ্ছ সেইবিলাক বস্তু স্পেচিয়েলি আহে আমি জানো চবেই আগতে মেট্ৰিক পৰীক্ষাত এইবিলাক কৰিছে আৰ্টিকেলছ ডিটাৰমিনাৰ্ছ পৰীক্ষাটো আহিছিলে তো সেইটো আৰু থাৰ্ডটো আছিলে আমাৰ এণ্টনিম চিনোনিম ওকে তাৰপিছত ফ'ৰ্থ নাম্বাৰটো আছিলে মিছস্পেল ৱৰ্ড ঠিক আছে বা স্পেলিং টেষ্ট চ' তাতে কি চিনোনিম এণ্টনিমত মই আগতেও কৈছোঁ পঢ়ি সেইটো শেষ কৰিব নোৱাৰে এটা বস্তু আপুনি যি আজিলৈকে ইংলিছত শিকিছে নিজৰ নলেজৰ পৰা বিভিন্ন জেগাত পঢ়োঁতে বা কিতাপ পঢ়োঁতে কিবা কৰোঁতে নিউজ পেপাৰ পঢ়োঁতে যি শিকিছে সেয়াই আপোনাৰ ৱৰ্ডৰ ষ্টক কালেকশ্যন ওকে চিনোনিম এণ্টনিম বেলেগ একো নহয় ভকেবুলাৰী কিমান ষ্ট্ৰং আপুনি কিমান ইংলিছৰ ৱৰ্ডছ জানে তাৰ মিনিং জানে ওকে সেইটোৱে হয় গতিকে মই ভাবোঁ তাৰ কাৰণে এক্সট্ৰাকৈ পঢ়িব লগা নাই যদি আপুনি পাৰিব নোৱাৰিলে আপুনি তাত একো কৰিব নোৱাৰে ঠিক আছে তো সেইটো মোৰ মতে ইম্প্ৰুভ কৰাত এৰিয়া নহয় য'ত আমি পাৰোঁ ইম্প্ৰুভ কৰিব তাত আমি সময় দিয়া উচিত যিটো বস্তুক আমি কেতিয়াও আমি ৰিস্ক ল'বই নোৱাৰোঁ পাৰিম নে নোৱাৰিম ঠিক আছে বহুত ইংলিছ জনা মানুহে কেতিয়াবা এইটো নোৱাৰিবগৈ পাৰে ঠিক আছে কোনোবা ইংলিছতে মাষ্টাৰ্ছ কৰি অহা মানুহে এণ্টনিম আহিলে কিবা এটা চিনোনিম আহিলে বোলে দুটা আহিলে দুটাই নোৱাৰিব পাৰে এইটো সম্ভৱ ওকে এইটো সম্ভৱ কিন্তু আপুনি যদি ভালকৈ
ভাৰ্ব ভাৰ্ব টেন্স তাৰপিছত টেন্স আৰু যদি পাৰ্টছ অফ স্পীচ যদি ভালকৈ পঢ়ি যায় তেতিয়াহ'লে যদি দুটা স্পট দা এৰৰ কুৱেশ্যন আহে এটা হ'লেও কিন্তু ছল্ভ কৰিব পাৰিব এইটো চিয়'ৰ অ'কে সেইকাৰণে আমি য'ত সময় দিলে ভাল তাত সময় দিম এইবোৰ এণ্টনিম চিননিম মিছস্পেল্ড ৱৰ্ড এইবিলাকত আমি গুৰুত্ব নিদিওঁ মিছস্পেল্ড ৱৰ্ড মানে কি যে এটা স্পেলিং ভুলকৈ দিয়া থাকে 3-4টা স্পেলিং দিয়া থাকে কোনটো স্পেলিং ভুল আছে 3-4টা ৱৰ্ড দিয়া থাকে তো তাৰে কোনোবা এটা ৱৰ্ডৰ স্পেলিংটো ভুল হৈ থাকে আৰু সেইটো বিচাৰি উলিয়াব লাগে সেইটোৱে তেনেকুৱা মিছস্পেল্ড ৱৰ্ড আহে ঠিক আছে চ' সেইটো তাৰ কাৰণে এণ্টনিম চিননিম আৰু মিছস্পেল্ড ৱৰ্ড তাৰ কাৰণে মই ভাবোঁ বেলেগকৈ পঢ়িব নালাগে অ'কে দেন তাৰপিছত আছিলে হেৰি ইডিয়ম এণ্ড ফ্ৰেজ তো ইডিয়ম এণ্ড ফ্ৰেজটো কি হৈছে মই আগতেও এটা কাহিনী কৈছোঁ চাগে ইডিয়ম এণ্ড ফ্ৰেজ যে মই এবাৰ কোৰ্টৰ পেপাৰখন চাইছিলোঁ আমাৰ হাইকোৰ্টৰ যদি LD হয় ডিষ্ট্ৰিক্ট কোৰ্টবিলাকৰ পৰীক্ষা তাতে দুটা ইডিয়ম এণ্ড ফ্ৰেজ আহিছিলে ঠিক আছে তো মই টাৰ্গেট ল'লোঁ কি চালোঁ যে ইডিয়ম এণ্ড ফ্ৰেজৰ এটা মই হেৰি মষ্ট ইম্পৰ্টেণ্ট ইডিয়ম এণ্ড ফ্ৰেজ বুলি এটা PDF উলিয়ালোঁ ইণ্টাৰনেটৰ পৰা আৰু চালোঁ যে তাত 1200 PDF আছিলে ইডিয়ম এণ্ড ফ্ৰেজ আছিলে 1200টা ইডিয়ম এণ্ড ফ্ৰেজ আছিলে যিকেইটা মই মুখস্থ কৰাটো অসম্ভৱ কথা ঠিক আছে যিকেইটা মই মুখস্থ কৰাটো একদম অসম্ভৱ কথা মোৰ কাৰণে তথাপিও মই চালোঁ যে যদি মই এই 1200টা মুখস্থ কৰি দিওঁ তেতিয়াহ'লে এনেকুৱা হ'ব নেকি মই পৰীক্ষাত গৈ যি ৱৰ্ড এণ্ড ফ্ৰেজ হওক মই কৰি দিব পাৰিম তেনেকুৱা হ'ব নেকি মই এবাৰ টেষ্ট কৰিলোঁ ঠিক আছে চ' মই কি কৰিলোঁ এখন পেপাৰ উঠালোঁ ৰেণ্ডমলি গুৱাহাটী হাইকোৰ্টৰ এক্সামৰ পেপাৰ আৰু সেই পেপাৰখনত থকা দুটা ইডিয়ম এণ্ড ফ্ৰেজ মই সেই 1200ৰ মাজত বিচাৰিলোঁ অ'কে মই বিচাৰিলোঁ গোটেইখিনি তাত মই নাপালোঁ সেই দুটা ইডিয়ম এণ্ড ফ্ৰেজ তাৰ মানে মই যদি 1200 ইডিয়ম এণ্ড ফ্ৰেজ পঢ়ি পেলাইও সেই গুৱাহাটী হাইকোৰ্টৰ এক্সামটো দিব গ'লোহেঁতেন তাতে মই ইডিয়ম এণ্ড ফ্ৰেজ দুটা নোৱাৰিলোহেঁতেন 1200 মুখস্থ কৰি যোৱাৰ পিছতো গতিকে ইডিয়ম এণ্ড ফ্ৰেজতো কোনোবা নহয় কোনোবা ক্ষেত্ৰত কি হয়গৈ আমাৰ ফেইল হৈ যাওঁ সেইটো আমি পঢ়ি পেলাই লাভ নোহোৱা নিচিনা হয় কিন্তু মই এইটো কোৱা নাই যে ইডিয়ম এণ্ড ফ্ৰেজ নপঢ়িব চাই যাওক যিমান পাৰে আপুনি সিমানখিনি ইডিয়ম এণ্ড ফ্ৰেজেছ ইউটিউবৰ পৰা চাওক SSC যিবিলাক চেনেল আছে সেইবিলাকৰ পৰা ইডিয়ম এণ্ড ফ্ৰেজ চাই যাওক ধুনীয়াকৈ বুজাই দিয়া থাকে চাই যাওক যিমান পাৰে 200 300 400 যিমান পাৰে ডেইলি অলপ অলপকৈ চাওক লাগিলে 5টা 10টা তেনেকৈ ডেইলি চাওক লাগিলে চাই যাওক ঠিক আছে মোৰ টাৰ্গেট সেইটোৱে আছিলে মই ইডিয়ম এণ্ড ফ্ৰেজ চাইছোঁ তেনেকৈয়ে চাইছিলোঁ মই এনেই থকা সময়ত ভাত খাই থাকোঁতে চাইছোঁ কিবা কৰোঁতে চাইছোঁ ঠিক আছে তেনেকৈ মই চাই আছিলোঁ আৰু যি পাৰিছোঁ নোৱাৰিছোঁ তাৰ পৰাই পাৰিছোঁ অ'কে দেন ইডিয়ম এণ্ড ফ্ৰেজটো আমাৰ হৈ গ'ল তাৰপিছত আহিলে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনতো একেই ইডিয়ম এণ্ড ফ্ৰেজৰ নিচিনাই কথা কিন্তু ইয়াতে পাৰাৰ চান্স বেছি থাকে যদি অলপ পঢ়ি যায় ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনত মানে এটা শব্দ প্ৰকাশ কৰা সেইটো যদি আপুনি ভালকৈ পঢ়ি যায় অলমষ্ট কমন পৰি যায় ঠিক আছে তাৰ কাৰণে মই এটা কথা ক'ব পাৰোঁ যিটো মই কৰিছিলোঁ SP বাগচীৰ যিখন ইংলিছৰ কিতাপ আছে তাত 530 মান তেনেকুৱা ইডিয়ম এণ্ড ফ্ৰেজ দিয়া আছে মোৰ তাত যিখন PDF এটা আছিলে কিতাপখনটো মই কিনা নাছিলোঁ বাৰু সেই কিতাপখনত যিমান ইডিয়ম এণ্ড ফ্ৰেজেছ আছে সেইটো আপুনি এফালৰ পৰা পঢ়ি মুখস্থ কৰি থৈ দিয়ক এনি হাও পঢ়ি মুখস্থ কৰি থৈ দিয়ক মই আশা কৰিম যদি আহে তাৰ পৰা আহিব কিবা এটা ঠিক আছে যদি আহে তাৰ পৰা আৰু আহিলে এটা আহিব তাতকৈ বেছি নাহেও গতিকে আপুনি তাত যিমান আছে পঢ়ি থৈ দিয়ক আৰু এইটো নাভাবিব যে এটাহে আহিব 500 পঢ়িব লাগিব একো নাই এইটো পৰীক্ষাত কামত নাহিলে বেলেগ পৰীক্ষাত কামত আহিব কেতিয়াবা হয়নে গতিকে SP বাগচীৰ পৰা ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন পঢ়ি থ'ব পাৰে দেন ইম্প্ৰুভমেণ্ট অফ চেণ্টেন্স মানে চেণ্টেন্স ইম্প্ৰুভ কৰিব লাগে এটা দিয়া থাকে আৰু বেকেটত কিবা কিবি লিখা থাকে অপশ্যনছবিলাক হয়নে টেন্স কাৰেকশ্যন বুলি এটা আছে সেনেকুৱাই হয় বস্তুটো চ' ইম্প্ৰুভমেণ্ট অফ চেণ্টেন্সত আমি কি কৰিম ক'ৰ পৰা পঢ়িম কি পঢ়িলে পাৰিম সেইবিলাক কুৱেশ্যন আমি এগেইন প্ৰথমটো যে মই কৈছিলোঁ স্পট দা এৰৰ কেনেকৈ পাৰিম ইংলিছৰ জেনেৰেল গ্ৰামাৰ ৰুলছ অ'কে চেণ্টেন্স ইম্প্ৰুভমেণ্টতো আমি ইংলিছ গ্ৰামাৰৰ জেনেৰেল ৰুলছবিলাক জানিলেই সেইটো এনেকুৱা কুৱেশ্যন ছল্ভ কৰিব পাৰিম গতিকে আপুনি কি কৰিব সেই যে কৈছিলোঁ মই ভাৰ্ব আৰু পাৰ্টছ অফ স্পীচ আৰু টেন্স এইকেইটা বস্তু ভালকৈ শিকি ল'ব এইকেইটা শিকি ল'লে আপুনি স্পট দা এৰৰৰ কুৱেশ্যনো ধুনীয়াকৈ ছেটেল কৰিব পাৰিব আৰু ইম্প্ৰুভমেণ্ট অফ চেণ্টেন্সো পাৰিব ঠিক আছে চ' দুটা প্ৰব্লেমেই ছল্ভ হৈ যাব বেছিক যদি গ্ৰামাৰ ৰুলছখিনি আপুনি জানিলে জেনেৰেল ইংলিছ গ্ৰামাৰ ৰুলখিনি অ'কে তাৰপাছত আহিছে এক্টিভ ভইচ আৰু পেছিভ ভইচ আৰু নেৰেশ্যন দুটা মই একেলগে কৈছোঁ চিম্পল কিছুমান ৰুল আছে বহুত বিশেষ একো নাই দুটাৰ কাৰণে নেৰেশ্যন আৰু ভইচ যোৱাবাৰ অলদো অহা নাছিলে নেৰেশ্যনো অহা নাই ভইচো অহা নাই এইবাৰ আহিব পাৰে সেইকাৰণে মই চিলেবাছত দি থৈছিলোঁ মই একো এৰি যোৱা নাই তো আপুনি কি কৰিব ৰিডিং এক্টিভ পেছিভ ভইচ বা নেৰেশ্যনৰ কাৰণে ইউটিউবত চাব ইউটিউবত ভাল ভাল ক্লাছ আছে অসমীয়াত নাথাকিলেও হিন্দীত পায়ে যাব অসমীয়াতো আছে বহুত আজিকালি অসমীয়াত নাথাকিলেও হিন্দীত পায়ে যাব ধুনীয়াকৈ তাৰ নিয়মবিলাক ৰুলবিলাক বুজি ল'ব ভাল চেনেল বিচাৰি পেলাই ঠিক আছে বুজি ল'ব তাৰপিছত আপুনি বুজাৰ পিছত নিজেই প্ৰেক্টিছ কৰক মাজে মাজে সপ্তাহত দুদিন এদিন ভইচ 5টা উলিয়াই ল'লে প্ৰেক্টিছ কৰিলে নেৰেশ্যন 5টা উলিয়াই ল'লে প্ৰেক্টিছ কৰিলে আৰু যদি বাই চান্স নোৱাৰে তেতিয়াহ'লে যিটো ভিডিঅ' পৰা আপুনি শিকিছিলে কনচেপ্ট হিন্দী চেনেলক অসমীয়া চেনেলক তাত গৈ আকৌ চাব এবাৰ যে মই কিয় নোৱাৰিলোঁ অ'কে সেই বস্তুটো চাব আৰু মই লাষ্টত এটা কথা ক'ম বাৰু PYQ কথাটো অ'কে এনেকৈ কৰিলে হ'ব ভইচ নেৰেশ্যনত ইউটিউবৰ পৰা চাওক গোটেইখিনি কনচেপ্ট ধুনীয়াকৈ থাকে কিছুমান ৰুলছ আছে সেই ৰুলছ মতে গ'লে ধুনীয়াকৈ ছল্ভ হৈ যায় ভইচ আৰু নেৰেশ্যন বেছি টান নহয় আৰু পৰীক্ষাত আহিলে বহুত টান কিবা নাহেও আৰু তাতকৈও ডাঙৰ কথা অপশ্যনত দিয়া থাকে আমাৰ মেট্ৰিকৰ নিচিনা নহয় যে দিয়া আছে দুটা ৱৰ্ক আমি নিজে লিখিব লাগিব লেট দ্য ৱৰ্ক বি ডান এনেকুৱা নহয় তাততো 4টা অপশ্যন দিয়াই থাকে অলৰেডি তো আৰু ইজি হৈ যায় আমাৰ কাৰণে সেইকাৰণে কৈছোঁ এনেকৈ ট্ৰাই কৰক হৈ যাব দেন লাষ্টত আহিলে ৰিডিং কম্প্ৰিহেনশ্যনটো তো ৰিডিং কম্প্ৰিহেনশ্যনত কি কৰিব কৈছিলোঁ মই
সপ্তাহত মানে ডেইলি ইণ্ডিয়ান এক্সপ্ৰেছৰ কিবা এটা আৰ্টিকেল উলিয়ালে পঢ়িবলৈ কৈছিলোঁ ইণ্ডিয়ান এক্সপ্ৰেছ নিউজ পেপাৰখনত ডাইৰেক্ট ভিডিঅ'ত মাৰিলে হ'ব ৱেবছাইটত গৈ পেলাই যে indianexpress.in নে .com আছে .in আছে চাগে তো তাতে মাৰিলে ইণ্ডিয়ান এক্সপ্ৰেছৰ নিউজবিলাক আহি থাকে পেপাৰ কিনিব নালাগে PDF ল'ব নালাগে একো কৰিব নালাগে ঠিক আছে তাতে বিভিন্ন আৰ্টিকেলছবিলাক লিখা আহি থাকে তো তাতে এটা এক্সপ্লেইনড বুলি ছেকশ্যন আছে ঠিক আছে এক্সপ্লেইন যেনেকৈ হোম চিটি বিজনেছ স্পৰ্টছ এনেকৈ ছেকশ্যন থাকে ন বেলেগ বেলেগ পেপাৰত তো তাতে এটা এক্সপ্লেইন বুলি ছেকশ্যন পাব ওপৰত ঠিক আছে আপোনালোকে পাব তাত যাব যাই পেলাই তাতে কি দেখিব চব এডুকেশ্যনেল কণ্টেণ্ট থাকে কিছুমান জানিব লগা কথা কিছুমান তাতে থাকে ঠিক আছে যেনেকৈ এতিয়া আমাৰ লোকসভা ইলেকশ্যন আহি আছে তো যেতিয়া যিদিনাখন ডেটছ জাৰি হ'ব ইলেকশ্যনৰ সেইদিনাখনৰ পৰা কি হ'ব মডেল কোড অফ কণ্ডাক্ট লাগি যাব তো ইণ্ডিয়ান এক্সপ্ৰেছে সেইদিনাখন এটা আৰ্টিকেল পাক্কা পাব্লিছ কৰিব মই এতিয়া জানো যে মডেল কোড অফ কণ্ডাক্ট কি হয় এনেকৈ ৰুলছ ৰেগুলেশ্যন তো সেনেকুৱা আৰ্টিকেল যদি আপুনি এতিয়া পঢ়ি দিয়ে আপোনাৰ ইংলিছৰ নলেজ বাঢ়ি যাব আৰু লগতে কি হ'ব আপুনি মডেল কোড অফ কণ্ডাক্ট কি হয় সেয়াও জানি ল'ব তো সেইকাৰণে মই কৈছোঁ তাৰ পৰা পঢ়ক দুটা ফাইদাত থাকিব আপুনি ঠিক আছে আৰু এইটো কৰিলে কি হ'ব আপুনি স্পীড বাঢ়িব পঢ়া ডেইলি যদি এটা আৰ্টিকেল পঢ়ে ইংলিছটো জল্দি বুজি পোৱা হ'ব পঢ়াৰ স্পীড বাঢ়িব আৰু পৰীক্ষাত আমাক সেইটোৱে লাগে কাৰণ সময় আগতে গ্ৰেড 3 3 ঘণ্টা দিছিলে মানে 100 মাৰ্কছৰ পেপাৰৰ কাৰণে আজিকালি 2 ঘণ্টা কৰি দিছে কমাই দিছে গতিকে সেইকাৰণে আমাক সময়টো মেইনটেইন কৰিব লাগিব তাৰ কাৰণে আমি তেতিয়াই ৰিডিং কম্প্ৰিহেনশ্যনটো কম সময়ত কৰিব পাৰিম যেতিয়া আমি সদায় ডেইলি কিবা কিবি ইংলিছৰ পঢ়ি থাকিম ভয় খালে নহ'ব যে ইংলিছ মই একো নাজানো কি হ'ব এনেকৈ হ'লে নহ'ব সাহস কৰিব লাগিব এতিয়াৰ পৰা যদি পঢ়ি থাকে তেতিয়াহে পৰীক্ষাত ইজি হৈ যাবগৈ পৰীক্ষালৈ ভয় নাথাকিব নহ'লে ডাইৰেক্ট পৰীক্ষাৰ দিনাখন যদি এটা পেটেকাপ চকুৰ আগত দেখি যাওঁ একো বুজি নাপাম এনেকুৱা হৈ যাব অ'কে প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট ঠিক আছে চ' সেইটো কৰিব লাগিব আপুনি মোৰ এডভাইচত মই বহুত দিনৰ পৰা কৈছোঁ এইটো কথা ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়ক মই নিজেও পঢ়িছিলোঁ এতিয়াও পঢ়োঁ দিনটোত এটা হ'লেও আৰ্টিকেল মই পঢ়োৱে অফিচত এনেই বহি থাকোঁতে চাহ খাই থাকোঁতে মই মানে এটা হ'লেও মানে কি যেতিয়াই সময় পাওঁ তেতিয়াই খুলি দিওঁ পেপাৰখন অ'কে তো পঢ়ক বহুত হেল্প কৰিব এইটো বস্তুৱে মোকো হেল্প কৰিছে দেন প্ৰেক্টিছ ক'ৰ পৰা কৰিব ৰিডিং কম্প্ৰিহেনশ্যনৰ কেনেকুৱা কুৱেশ্যন আহে প্ৰেক্টিছ কৰিব লাগিব তাৰ কাৰণে ৱেবছাইট আছে ঠিক আছে কিছুমান ইণ্টাৰনেটত আপুনি মাৰি দিব যে ৰিডিং কম্প্ৰিহেনশ্যন পেচেছ ফৰ প্ৰেক্টিছ কম্পিটিটিভ এক্সামিনেশ্যন এনেকৈ মাৰি দিব আহি যাব নহয় কিছুমান খুলি পেলাই নিজে প্ৰেক্টিছ কৰিব আজিৰ পৰাই কৰক দৰকাৰ হ'লে চাওকচোন কিমান পাৰে কিমান নোৱাৰে ঠিক আছে আজিৰ পৰাই কৰক 10টা কুৱেশ্যন থাকিব ক'ৰবাত 20টা কুৱেশ্যন থাকিব আপুনি ধুনীয়াকৈ পেচেজটো পঢ়ি পেলাই তাক ছল্ভ কৰিবলৈ চেষ্টা কৰক তাত যিবিলাক কুৱেশ্যন দিয়া থাকে সেইবিলাক ছল্ভ কৰিবলৈ আনচাৰ কৰিবলৈ চেষ্টা কৰক আপুনি গম পাব আপুনি কিমান বুজি পাইছে ইংলিছ কিমান বুজি নাই পোৱা ঠিক আছে সেইটো কৰিব আৰু এটা বহুত ইম্পৰ্টেণ্ট বস্তু আপুনি কি কৰিব PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ৰিডিং কম্প্ৰিহেনশ্যনৰ SSCৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব ঠিক আছে বা এডিআৰিটো এটা আছে এডিআৰিটো চাব লাষ্ট টাইম যদি চোৱা নাই এতিয়ালৈকে নিজে প্ৰেক্টিছ কৰি মানে ছল্ভ কৰিব ট্ৰাই কৰিব টাইমাৰ লগাই পেলাই আপুনি সেইটো 20 মিনিটৰ ভিতৰত ৰিডিং কম্প্ৰিহেনশ্যনৰ 10টা কুৱেশ্যন শেষ কৰিবলৈ চেষ্টা কৰিব আৰু আগতে SSCটো যিমান পেপাৰ হৈছে যিমান পাৰি আপুনি যিমান বেছি কৰিব সিমান ভাল তাৰ কোনো লিমিট নাই ঠিক আছে আপুনি যদি সপ্তাহত এটা কৰে আৰু কোনোবা ল'ৰাই যদি সপ্তাহত 7টা কৰে মাৰ্কছ বেছি স্ক'ৰ হোৱাৰ কাৰ চান্স থাকিব যোনে সপ্তাহত 7টা কৰিব তাৰ চান্স বেছি থাকিব হয়নে নহয় গতিকে সেইটো আপোনালোকৰ কথা কোনে কিমান বেছি প্ৰেক্টিছ কৰিব লাগে অ'কে কাৰণ কম্পিটিশ্যনটো টাফ হয় চ' প্ৰিভিয়াছ ইয়াৰৰ পৰা প্ৰেক্টিছ কৰিব তো ৰিডিং কম্প্ৰিহেনশ্যনৰ কাৰণে মই কি ক'লোঁ ইণ্ডিয়ান এক্সপ্ৰেছৰ আৰ্টিকেল ডেইলি এটা পঢ়িব ৱেবছাইটৰ পৰা প্ৰেক্টিছ কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা ৰিডিং কম্প্ৰিহেনশ্যন SSC প্ৰেক্টিছ কৰিব তো তাতে পাৰফেক্ট হৈ যাব ইয়াতকৈ বেছি একো নালাগে ঠিক আছে আৰু এই গোটেই বাকীখিনিৰ কাৰণেও অকল এইটো বুলি কোৱা নাই বাকীখিনিৰ কাৰণেও মই কওঁ আপোনালোকক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাবই গোটেই বস্তুখিনি ঠিক আছে প্ৰিভিয়াছ ইয়াৰখিনিও চাব অ'কে এতিয়া আহোঁ মোৰ কপিখনলৈ মোৰ তাত কি আছিলে প্ৰথম কথা সদায় এটা মানুহে কৰিব লাগে কাম মই এইবোৰ চাগে কিহৰ কাৰণে কৰিছিলোঁ SSC কাৰণে প্ৰিপেয়াৰ কৰোঁতে মই তেতিয়া এখন বনাইছিলোঁ প্ৰথমতে পেজত কি থাকে প্ৰতিখন কপিৰ চিলেবাছ থাকে আমাৰ ঠিক আছে অ'কে চিলেবাছ থাকে সদায় আমাৰ প্ৰথম পেজটোত চিলেবাছখন থাকিব লাগে তাৰপিছত আমাৰ বাকী বস্তুবিলাক হেৰি হয় মইতো যেতিয়া বেংকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ অলপমান টাইম একদম 2 মাহমান তাৰপিছত এৰি দিছোঁ মই এডিআৰি অহাৰ কাৰণে কাৰণ দুই নাৱত 2 ভৰি থ'লে দিগদাৰ হ'লহেঁতেন মইতো বুজি পাইছিলোঁ সেইকাৰণে মই বাদ দিলোঁ বাৰু তো ইয়াতে মই ধুনীয়াকৈ ইনফেক্ট কিমান মই এনালাইজ কৰোঁ এই বস্তুটো যে এনালাইজ যে মই এতিয়াও কৰোঁ আপোনালোকৰ কাৰণে কৰি দিওঁ মোৰ বহুত আগৰ পৰাই আছিলে সেই বস্তুটো মই তেতিয়াও কিমান ৰিডিং কম্প্ৰিহেনশ্যনৰ পৰা 6 মাৰ্কছ আহিছে অ'কে ৰিএৰেঞ্জমেণ্ট অফ চেণ্টেন্সৰ পৰা 5 আহিছে তাৰপিছত চেণ্টেন্স কাৰেকশ্যন আৰু চেণ্টেন্স ইম্প্ৰুভমেণ্টৰ পৰা 5 আহিছে মই লিখি লৈছোঁ ইয়াতে চাওক আৰু ষ্টাৰ দিয়াবিলাক কি হয় কিছুমানত ষ্টাৰ দিয়া আছে তাৰমানে এইবিলাক মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা বহুত বেছি মাৰ্কছ আহিছে চ' ইমানলৈকে প্লেনিং কৰিছিলোঁ মই যাতে দেখিলে মই গম পাওঁ ষ্টাৰ দিয়া আছে আচ্ছা এইটো টপিক মই এনিহাও পঢ়িব লাগিব আৰু এই টপিকটো মই বেছিকৈ প্ৰেক্টিছ কৰিব লাগিব যাতে মই গম পাওঁ তাৰ কাৰণে মই ষ্টাৰ দি লৈছিলোঁ তেনেকৈ কৰিছিলোঁ ঠিক আছে আৰু ইয়ালৈকে মই বনাইছোঁ পেপাৰ গোটেই তন্নকৈ চাই পেলাই এইকেইটা যে ৰ এণ্ড কলম বনাই থৈ দেখিছেনে ইয়াতে কি আছে গম পায়নে আটাইতকৈ বেছি কুৱেশ্যন অহা টপিকবিলাকৰ নাম লিখা আছে ইয়াতে আৰু 2020ত কেইটা আহিছিলে এৰৰ ডিটেকশ্যনৰ পৰা 2020ত কেইটা কুৱেশ্যন আহিছে 7টা ফিলাৰ্ছৰ পৰা কিমান আহিছে 7টা 2019ত 7টা পেৰাজাম্বুলৰ পৰা কিমান আহিছে এই বস্তুবিলাক মই লিখি লৈছিলোঁ ইমানলৈকে প্লেনিং কৰি লৈছিলোঁ যদিও মই পিছত বাদ দিলোঁ আৰু ইণ্ডিয়ান এক্সপ্ৰেছ যে মই পঢ়িছিলোঁ তেতিয়া মই 2টা কামেই কৰিছিলোঁ পঢ়োঁতেতো মোৰ স্পীড বাঢ়িছিলে লগতে মই ইয়াতে কি কৰিছিলোঁ ৱৰ্ডছবিলাক লিখি গৈছিলোঁ আজি এটা আৰ্টিকেল পঢ়িলোঁ সেই আৰ্টিকেলটোত যিমান ৱৰ্ডছ আছে
মানে মই নজনা সেই ৱৰ্ডছবিলাক মই লিখি গৈছিলোঁ প্ৰথম ঠিক আছে বোলে এইটো ৱৰ্ড মই জানা নাই লিখি গৈছোঁ তাৰপিছত মই প্ৰতিটো ৱৰ্ডৰ গুগল ট্ৰেঞ্চলেটত মোবাইলত চাই তাৰ মিনিংবোৰ মই বুজি পোৱাকৈ লিখি গৈছিলোঁ ডেইলি এটা আৰ্টিকেল পঢ়োঁ ৱৰ্ডছ লিখি যাওঁ এনেকৈয়ে মোৰ ভকেবুলাৰী ষ্ট্ৰং হৈছিলে অলপ চলপ বহুতটো মোৰ এতিয়াও ষ্ট্ৰং নহয় এনেকৈয়ে মোৰ ভকেবুলাৰীবিলাক ষ্ট্ৰং হৈছিলে যিটোৱে মোক ক'ত হেল্প কৰিছিলে এণ্টনিম চিননিম ঠিক আছে মিছস্পেল্ড ৱৰ্ড এইবিলাকত মোক হেল্প কৰিছিলে এই বস্তুবিলাকে মই বেছি দিন কৰা নাই একমাহমান কৰিছিলোঁ চ' ইয়াতে গোটেইবোৰ তেনেকৈ লিখিছিলোঁ অ'কে তাৰপিছত যদি মোৰ কপিত আৰু কি আছে মই কওঁ প্ৰিপজিশ্যন ফিক্স প্ৰিপজিশ্যন বুলি এটা টপিক আছে সেইটো মই চাইছিলোঁ যিটো হাইকোৰ্টৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আছিলে আহিছিলে চ' ফিক্স প্ৰিপজিশ্যনটো মই ইয়াত লিখি লৈছিলোঁ ইউটিউবৰ পৰা চাই পেলাই ওৱানত ছাবষ্টিটিউশ্যন কিছুমান লিখিছিলোঁ বাট কামত নাহিব এইখিনি ইমান দেন এইবিলাক টপিক মোৰ তাত আছিলে আৰু লিখা য়ংগাৰ ওৱান অফ এনিমেলছ ঠিক আছে আৰু এইবোৰ চব মই ফটো মাৰি PDF বনাই টেলিগ্ৰামত দিয়া আছে যদি কোনোবাই লোৱা নাই চাই ল'ব মোৰ টেলিগ্ৰাম চেনেলটো আছে অৰবিন্দ বৰা বুলি চেম নামত চেম লগো আছে 37,000+ মান মানুহ জড়িত হৈ আছে তাতে য়ংগাৰ ওৱান অফ এনিমেলছ এইবিলাক চব মই ফটো মাৰি স্কেন কৰি দি থোৱা আছে তাৰপিছত আৰু কি আছিলে চিমিলিজ যেনেকৈ এজ ব্লেক এজ কোল এজ কানিং এজ ফক্স ঠিক আছে এজ ব্ৰাইট এজ লাইট এইবিলাক যে এইবোৰ আছে দেন হোম ফৰ এনিমেল কোন ক'ত থাকে নেক্সট ক'ত মানে হেৰি ক'ত থাকে বাৰ্ড ক'ত থাকে নেষ্টত থাকে ক্ৰক'ডাইল ক'ত থাকে নেষ্টত থাকে হয়নে এইবিলাক যে আছে হোম অফ এনিমেলছ সেইটো কৰা আছে সেইবিলাক লিখা আছে চব তেনেকুৱাকৈ লিখা আছে অ'কে চিতা ক'ত থাকে চাফাৰী বা চাভানাত থাকে বুলি কয় দেন ডিমিউনিটিভ ফৰ্মছ কিছুমান হিলক ৰিভাৰ ৰিভিউলেট অ'কে যেনেকৈ বুকলেট লিফলেট এইবিলাক আছে জেণ্ডাৰ কমন জেণ্ডাৰ মাস্কুলিন জেণ্ডাৰ এইবিলাক লিখিছিলোঁ মোৰ তাত থকা টপিক তাৰপিছত চাউণ্ডছ অফ এনিমেলছ অ'কে কি এনিমেলে কি চাউণ্ড কৰে যেনেকৈ বাৰ্ডছে কি কৰে টুইটাৰ কৰে চিপ কৰে হয়নে বীজবিলাকে হাম কৰে তেনেকুৱা সেই চাউণ্ডবিলাক জন্তুৰ মাতবোৰ কেনেকুৱা ইয়াক লৈ কুৱেশ্যন আহে তো সেইবিলাক ইয়াত লিখা আছিলে মোৰ ইয়াতে দেন আৰু ইংলিছত আৰু নাই এইখিনি মই বহুত কিবা লিখাও নাছিলোঁ মই আগতেও কৈছোঁ ইংলিছত মই ইমান প্ৰিপেৰেশ্যন নাই কৰা কাৰণ একদম প্ৰেডিক্টেবল নাছিলে কি আহি যাব ক'ত আহি যাব গতিকে ইংলিছতটো হ'ল তেনেকুৱা অকণমান কথা মোৰ লগত অ'কে চ' মই এইখিনি কথা ক'লোঁ আৰু এই যে বস্তুটো মই দেখালোঁ এই বস্তুটো যে চিলেবাছখন এইখন ইয়াতে এইবোৰ আছে বা এই গোটেই চিলেবাছখন এইখনটো মই দি দিছোঁ এই গোটেই চিলেবাছখন ঠিক আছে এই গোটেই চিলেবাছখন ইয়াতো গোটেই চিলেবাছ এভৰিথিং জিকে ইংলিছ মেথছ ৰিজনিং চবৰে দিয়া আছে লাষ্টত জিকে দিয়া আছে এই গোটেই বস্তুবিলাক চিলেবাছ কভাৰ কৰি পেলাই মইতো একো নাই পঢ়োৱা তেনেকৈ মোৰ কোৰ্চটো তেনেকুৱা নাই নিজে পঢ়োৱা গোটেই চিলেবাছ কভাৰ কৰি পেলাই মই কৰিব পৰা নাই কিন্তু যদি মই লায়েবল বুলি ভাবা কোনোবা এটা কোৰ্চ আছে তেনেকুৱা পেইড কোৰ্চ ক'ৰবাত সেইটো হৈছে ষ্টাডি ইনচাইট মই আগতেও বহুতবাৰ কৈছোঁ তো আপোনালোকে যদি এতিয়াও কোনোবাই কোৰ্চ লোৱা নাই ভাবিছে যে ল'ব লাগিব আৰু মই ভাবোঁ এইটো সময়ত লোৱাটো ঠিক আছে অ'কে কাৰণ বেছি টাইম যিহেতু নাপামগৈ এতিয়া নিজে ডাটা গোটাই পঢ়িবলৈ গ'লে অলপমান দিগদাৰ হয় এনেকুৱা এটা চ'ৰ্চ লাগে আমাক য'ত চব পঢ়াই দিয়ে আৰু পঢ়াই নোটছো আমাক দিয়ে আমি জাষ্ট পঢ়িব লাগে আমাৰ অকল কাম সেইটোৱে হওক তেনেকুৱা যদি আপুনি বিচাৰিছে তেতিয়াহ'লে ষ্টাডি ইনচাইটৰ পৰা ল'ব পাৰে তেওঁলোকে ইয়াত যিমান টপিক আছে তাৰ উপৰিও এক্সট্ৰা টপিক ধুনীয়াকৈ এফালৰ পৰা কৰি দিছে যিমান ষ্টুডেণ্টে লৈছিলে মই বহুতৰ পৰা ফিডবেক লোৱাত কেনেকুৱা পাইছোঁ যে মেথছৰ চব ক্লিয়াৰ হৈছে জিকে বহুত ভালকৈ কৰোৱা আছে অ'কে আৰু বিশেষকৈ মেথছত যিখিনি উইক ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে আকৌ ক্লাছ কৰা হ'ব ঠিক আছে এগেইন ক্লাছ কৰা হ'ব তেওঁলোকৰ কাৰণে কিছুমান ইজি টপিক ল'বলৈ যাতে তেওঁলোকে মেথছত মই যিটো টাৰ্গেট কৰিছোঁ 20ৰ ভিতৰত 12 পালেও হ'ব সেই 12টো যাতে পাবগৈ পাৰে তেনেকুৱা এটা টাৰ্গেট কৰিও ক্লাছ চলি আছে যাতে কিবাকৈ কাট অফ ক্লিয়াৰ হৈ যাওক ৰিটেন অকল নহয় ফাইনেল চিলেকশ্যন কিবাকৈ হৈ যাওক চ' কোনোবাই যদি ল'ব বিচাৰে ষ্টাডি ইনচাইটৰ কোৰ্চ তেতিয়াহ'লে মোক মেছেজ দিব পাৰে মোৰ নাম্বাৰ দিয়া আছে তলত আৰু মই নিজা এটা কোৰ্চ আছে যিটো ছ'চিয়েল চায়েন্স ক্লাছ 6 to 10 বুজোৱা আছে বিশেষকৈ মেথছত উইক ষ্টুডেণ্টখিনিৰ কাৰণে যাতে জিকেত বেছি মাৰ্কছ স্ক'ৰ কৰিব পাৰে মেথছত কমকৈ পালেও যাতে চিলেকশ্যন হৈ যায়গৈ আল্টিমেটলি আৰু তাৰ কাৰণে জিকেত স্ক'ৰ কৰিব লাগিব আৰু জিকেত আমি নৰ্মেলখিনি পঢ়াৰ বাহিৰেও ছ'চিয়েল চায়েন্সখিনি ভালকৈ পঢ়িব লাগিব আৰু সেইটো কামে মই কৰি আছোঁ ত' দুটা কোৰ্চ বেলেগ হয় ত' যদি ল'ব বিচাৰে নাম্বাৰ দিয়া আছে মোক এটা মেছেজ দিলেই হ'ল যে ল'ব বিচাৰিছোঁ আৰু কোনটো কোৰ্চ মেনশ্যন কৰি দিব ছ'চিয়েল চায়েন্সটো নে ফুল কোৰ্চটো অ'কে তেতিয়া মই ডিটেইলছখিনি বাকী আপোনালোকক জনাই দিম চ' আজিলৈ ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ